হয় নমস্কাৰ। আজি আমাৰ প্ৰায় এমাহমান ধৰি হাতীখিনি আমনিয়ে কৰি আছে। যোৱাকালি ৰাতি প্ৰায় 100-150 মান হাতী আহি মানে আমাৰ সৰিয়হ সকলো শেষেই কৰি দিলে। আৰু কিছু মানুহৰ ধৰক আলু খেতিটো একদম একেবাৰে শেষ কৰি মানে ধ্বংস কৰি দিলে। কিমান সৰিয়হ আছিলে? সৰিয়হ ইয়াত প্ৰায় আমাৰ 30 বিঘামান মাটি আছে। কিমান ধ্বংস মানে প্ৰায় মাজে মাজে কিছু জেগাতো শেষেই হৈ গ'ল। এইটো মানে ধৰক মহতিয়াই গৈছে, সৰিয়হটো বাৰু নাখায়, কিন্তু তেওঁলোক ধৰক মহতিয়াই গৈছে, যেনি যায় মানে বেয়া হৈ গুচি গৈছে সৰিয়হটো। কিবা দুখৰ মানে বিষয়টো এইটো বহুত দুখৰ বিষয়। মানে এতিয়া ইমানখিনি ল'ৰাখিনি ইমান কষ্ট কৰি আমিতো গোটেই ৰাতিয়ে মানে তেওঁলোকৰ লগত ডিউটি দিবলগীয়া হৈছে। আৰু এইখিনিতো ধৰক আমি বেলেগৰ পৰা পইচা লৈ খেতি কৰিছোঁ, গতিকে আমাৰ আৰ্থিক হিচাপে আমাৰতো বহুত দুৰ্বল হৈ গৈছে আমাৰ কৃষকসকল। আৰু আজিতো হাতী আমাৰ এবাৰ বেছি দূৰত নাই, অলপ দূৰতে আছে। আজি কি হয় এইটোতো চিন্তনীয় বিষয় হৈ পৰিব। অহাৰ সম্ভাৱনা আছে? অহা সময়তো চিয়ৰ এইটো। ঠিক আছে। কালি যোৱা ৰাতি গোটেই হাতী কমেও 150-200 হাতী সোমাই গোটেই আলু প্ৰায় 3.5 লাখমান টকা আলু নষ্ট কৰিলে। আৰু লগত সৰিয়হ 5 বিঘাৰ ওপৰত লোকচান কৰিছে। আৰু আছে বাৰু, হ'লেও এতিয়া সদ্য 5 বিঘামান লোকচান কৰিছে। গোটেই এখন ফাৰ্ম আছিলে, কবিৰ পৰা ধৰি শাক চব বস্তুৱে পায়, তাতে গোটেই অনিষ্ট কৰিছে। প্ৰায় 150-200 ওচৰা-ওচৰি হাতী আহিছে। আমি ট্ৰেক্টৰ আনিও মানে তেওঁলোকক হটাব পৰা নাছিলোঁ। মানে তেওঁ বন বিভাগ লগত থাকোঁতেও মানে একো তেওঁলোকক মানে হেৰি কৰিব পৰা নাই। তেওঁলোকক সহায় কৰি আছে যদি ইফালে চবৰে ফাৰ্ম আছে ইয়াত। অলপ এই ফাৰ্মতো মানে ইফালে যাব, সিফালে যায়, সিফালে খেদিলে ইফালে যায়, মানে তেনেকুৱা এটা অৱস্থা হৈছে। আৰু কুঁৱাটোৱে অলপ দিগদাৰ কৰিছে, সেইক্ষেত্রে খেতিটো মানে ৰাখিব পৰা নাই। মানে দিব লগা হ'ল। আজি গোটেই খেতি উঠাই দিবলগীয়া হ'ল। মানে ৰাতিলৈ আকৌ আহিব? ৰাতিলৈ আকৌ আহিব। নষ্ট হৈ গ'ল আমাৰ মানে গোটেই মানুহখিনি ধৰক কৃষিৰ ওপৰতে নিৰ্ভৰশীল হৈছে। বহুত দুখ লাগিছে। তাৰমানে কোনো এইঘৰ মানুহে নাই যে মানুহবোৰে যে আলু খেতি কৰা নাই বা সৰিয়হ খেতি কৰা নাই। আমি আজি 4 দিনমানৰ আগত সেই খান্দিছোঁ যদিও পৰিৱেশটো দেখি পেলাই বহুত বেয়া লাগি গৈছে। তাৰমানে সেইকাৰণে ভাবিছোঁ চৰকাৰকো কিবা এটা অনুমোদন দিবলৈ ক'ব পাৰে। তাৰমানে ধৰক আমাৰ মানে নাই, আমাৰ গাঁওখনৰ বা অইন গাঁও হ'লেও চব কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আছে। তাৰমানে চব কৃষিজীৱি। এতিয়া আলু আৰু সৰিয়হ, শাক পাচলি, কবি তেনেকৈ বহুতখিনি লোকচান হৈ গৈছে। তাৰমানে এইটো বেয়া লগা পৰিৱেশ। মানে কালিও আমি মাইকী মানুহ আহিব নহয়, ৰাতি ধৰক হেৰিকৈ আছোঁ, মতা মানুহখিনি যেতিয়া সংঘ এটা হৈ গৈছে। তাৰমানে তেনেকুৱা এটা পৰিৱেশ হৈ গৈছেগৈ। আমাৰ আজি আহিব বুলি তাৰমানে খাবলৈ পাইছেতো, ঘৰ দুৱাৰ কলগছ চলগছ বেৰিছে। এতিয়া গাঁৱতো যে সোমাব সেইটো মানে নাই। মানে আমাৰ মাথাই কাণ পালেগৈ। এতিয়া এয়া আমাৰ বৰ্তাৰ ঘৰ আলু। আমি এতিয়া থাকিব নোৱাৰি পেলাই ধৰক আজি আহিছোঁ। এতিয়া তেওঁ আমাৰ বৰ্তা বোৱাৰী যিজনীয়ে ধৰক ইয়াতে থাকে, আমিও দুখিত। তেওঁলোকৰ পৰা আমাৰ কিছুমান ধৰক আমি নিজে নকৰিলেও বা কোনোবাই নকৰিলেতো মানুহখিনিৰ পৰা চলিব পাৰে। মানে দুখীয়া নিচিনা মানুহখিনি মানে চলিব পাৰে। সৰিয়হ কৰিছে, সৰিয়হ তুলি আলু কৰি পেলাই এসাঁজ খাবলৈও মানে তেনেকুৱা এটা হেৰি হৈ গৈছেগৈ। মানে মানুহ বিলাই বেয়া হৈ গৈছেগৈ।